নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক প্ৰত্যেককে পুনৰবাৰ চতুৰ্থ শ্ৰেণীৰ গণিত ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ সন্মুখত মই অনুশীলনী ৩ ২ নম্বৰ অংককেইটা লৈ আহিছোঁ। ২ নম্বৰ অংককেইটা কি কৈছে, হৰণফল উলিওৱা। অৰ্থাৎ আমি এইকেইটা হৰণ কৰিব লাগিব আৰু হৰণ কৰি দেখুৱাব লাগিব। বলচোন আমি অংককেইটা আৰম্ভ কৰোঁ। ২ নম্বৰৰ প্ৰথমতে মই কটো লৈছোঁ। কটোত কি আছে, ৩৯২ক আমি ৭ৰে হৰণ কৰিব লাগে। ইয়াৰ আগতে তোমালোকে তৃতীয় শ্ৰেণীত হৰণ অংক কৰি আহিছা, প্ৰথমবাৰৰ বাবে নহয়। তে বলচোন আমি হৰণ অংককেইটা আৰম্ভ কৰোঁ। তো আমি প্ৰথমতে কি কৰিব লাগিব, বাকচটো বনাই ল'ব লাগিব। বাকচটো বনাই বাকচৰ ভিতৰত ৩৯২ আমি লিখি ল'ম। তাৰপিছত এইফালে আমি যিটো সংখ্যাই হৰণ কৰিব সেইটোক আমি বাহিৰত লিখি ল'ম। ইয়াত চোৱা, আমাৰ ৭ সংখ্যাটোৱে হৰণ কৰিব, সেইকাৰণে ৭ সংখ্যাটোক বাকচৰ বাহিৰত লিখিছোঁ। আৰু যিটো সংখ্যাক আমি হৰণ কৰিম, ৩৯২ হৰণ কৰিম, সেই সংখ্যাটো আমি ভিতৰত লিখিছোঁ। আৰু যিটো সংখ্যাই হৰণ কৰে সেই সংখ্যাটোক ভাজক বুলি কোৱা হয়। আৰু যিটো সংখ্যাক হৰণ কৰা হয়, যাক আমি হৰণ কৰিছোঁ ৩৯২, তাক ভাজ্য বুলি কোৱা হয়। এই কথাবোৰ মনত ৰাখিবা তোমালোকে। অ'কে, এতিয়া এই অংকটো কৰিবলৈ আমি কি কৰিব লাগিব, ৭ৰ নেউতাটো জানিব লাগিব। এতিয়া আমি কাৰ নেউতা জানিব লাগিব, ৭ৰ নেউতা। এতিয়া আমি প্ৰথমতে চাম, ইয়াত কিমান আছে, ৩৯২। ৩৯২ তিনিটা অংকৰে গঠিত, ৩, ৯, ২। তো এই ৩, ৯, ২ লগ হৈ ৩৯২ হৈছে। ইয়াৰে প্ৰথম অংকটো হৈছে ৩। তাৰপিছত আমি ৭ৰে এই প্ৰথম অংকটোক আমি চাব লাগিব যে ৭ৰে এই প্ৰথম অংকটোক হৰণ যাবনে নাই। তো এই ৭ৰে প্ৰথম অংকটোক হৰণ নাযাব। কিয় নাযাব, কাৰণ এই সংখ্যাটো এই ৩ সংখ্যাটো হৈছে ৭তকৈ সৰু। তেতিয়াহ'লে ৭ৰে আমি এতিয়া ৩ক হৰণ কৰিব নালাগে, কাৰণ ৭ৰ লগত আমি কিবা এটা নেউতা মাতিলে আমি ৩তকৈ বেছি পাম, ৩ নাপাওঁ, নহয় জানো। এতিয়া ৩ৰ লগত আমি নেক্সট দ্বিতীয় অংকটো যদি লগ লগালোঁ, ৩ৰ পাছৰ অংকটো হৈছে ৯। আৰু ৩ আৰু ৯ অংক দুটা লগ হৈ কিমান হয়, ৩৯ হয়। এতিয়া চাম আমি ৩৯ সংখ্যাটো ৭তকৈ ডাঙৰ হয়নে নহয়, যে ৩৯টো ৭তকৈ ডাঙৰ হয়। গতিকে আমি ৭ৰ নেউতা মাতিম এতিয়া। আৰু ৭ৰ নেউতাও কেতিয়ালৈকে মাতিম, যেতিয়ালৈকে আমি ৩৯ বা ৩৯তকৈ বেছি পাই নাযাওঁ, তেতিয়ালৈকে আমি 7ৰ নেউতাটো মাতিয়ে থাকিম। অ'কে, তো তোমালোকে 7ৰ নেউতাটো ভালকৈ জানিব লাগিব। 7ৰ বুলিয়ে নহয়, 20লৈকে গোটেইকেইটা নেউতা ভালকৈ জানিবই লাগিব, নহয় জানো। এতিয়া আমি এই অংকটো কৰিবৰ কাৰণে আমি 7ৰ নেউতাটো জানিব লাগিব। এতিয়া প্ৰথম অংকটোৰ বাবে তো বলচোন আমি 7ৰ নেউতাটো মাতোঁ, আমি কি পাবলৈ মাতিম, ৩৯ বা ৩৯তকৈ বেছি পাবলৈ। অ'কে, ৭ এগুণ ৭, ৭ দুগুণ 14, ৭ তিনিগুণ 21, ৭ চাৰিগুণ 28, ৭ পাঁচগুণ 35, ৭ ছয়গুণ 42। এতিয়া ৭ ছয়গুণ কিমান হয়, 42 হয়। আৰু সেই 42টো কি হয়, ৩৯তকৈ বেছি হয়। এতিয়া 7ৰ লগত কিমান মাতোঁতে 42 ওলাইছে, 6 বাৰ মাতোঁতে। অৰ্থাৎ 7ৰ লগত 6 বাৰ মাতিলে আমি যিটো সংখ্যা পাবলৈ মাতি আছোঁ তাতকৈ বেছি ওলাই যায়। এতিয়া 6 বাৰ দিলে, এতিয়া 6 বাৰ দিলে যদি বেছি হয়, তেনেহ'লে আমি কেইবাৰ দিম, 5 বাৰ দিম। এতিয়া আমি আগতে 5টো আমি ওপৰত লিখি লওঁ। এতিয়া আমি 5টো কাৰ ওপৰত লিখিম, কথাটো সেইটো হ'ল, আমি 3ৰ ওপৰত লিখিম নে 9ৰ ওপৰত লিখিম নে 2ৰ ওপৰত লিখিম। এতিয়া আমি ইয়াত কাক কি পাবলৈ নেউতা মাতিছিলোঁ, 3, 10, 9। তো 3, 10ৰ সোঁফালৰ সংখ্যাটো অংকটো কি হয়, 9 হয়। গতিকে আমি এই 9টোৰ ওপৰতহে আমি লিখিম কিমান, 5 লিখিম। অ'কে, এতিয়া 7 ছয়গুণ দিলে বেছি হয়, গতিকে আমি 5 বাৰ দিছোঁ। আৰু সেই 5টো কাৰ ওপৰত লিখিছোঁ, আমি যি দুটা অংক মিলি সংখ্যাটো হৈছে সেই সংখ্যাটোৰ সোঁফালৰ অংকটোৰ ওপৰত। অৰ্থাৎ 39ৰ সোঁফালৰ অংকটো হৈছে 9, 9টোৰ ওপৰত আমি 5টো লিখিছোঁ। এতিয়া 5টো লিখাৰ পাছত আমি কি কৰিম, এতিয়া 7 5 গুণ কিমান হয় আমি মাতিব লাগিব। এতিয়া 7 5 গুণ কিমান হয়, 35 হয়। আৰু সেই 35টো ক'ত লিখিম, যিটো সংখ্যা পাবলৈ আমি নেউতা মাতিছিলোঁ সিহঁতৰ তলত। এতিয়া আমি ইয়াত লিখিম 35টো। এতিয়া 35টো লিখাৰ পাছত আমি কি কৰিব লাগিব, এতিয়া আমাৰ দ্বিতীয় লাইনত আমি বিয়োগ কৰিব লাগিব। আমি প্ৰথমতে 9ৰ পৰা 5 গ'লে থাকিল 4, 3 3 গ'লে থাকিল 0, নিলিখিলোঁ হয়। এইবাৰ ইহঁতৰ পৰা বিয়োগ কৰি পেলাই আমি কিমান পালোঁ, 4 পালোঁ। আৰু বিয়োগ কৰিবলগীয়া নাই। আৰু তো বিয়োগ কৰিবলগীয়া নোহোৱাৰ পাছত আমি কি কৰিম, সোঁফালৰ অংকটো যিটো অংক বাচি আছে সেই অংকটো আমি তললৈ নমাই দিম। আমি 2টোক তললৈ নমাই দিলোঁ। এতিয়া নমোৱাৰ পাছত কিমান হৈ গ'ল, 42 হ'ল। এতিয়া আকৌ 7ৰ নেউতা মাতিম কি পাবলৈ, 42 পাবলৈ। এতিয়া অলৰেডি তোমালোকে গম পাইছে যে 7 ছয়গুণ 42 হয়। এতিয়া আমি 6 বাৰ যাব, হয় নহয়। তো আগতে আমি 6টোৰ ওপৰত লিখি ল'ম। 6টো কাৰ ওপৰত লিখিম, 2ৰ ওপৰত। এতিয়া 7 ছয়গুণ কিমান হয়, 42। এতিয়া আমি 4 2 42 ইয়াত লিখি দিলোঁ। এতিয়া আমি বিয়োগ কৰিম, বিয়োগ কৰিলে কিমান থাকি যাব, 0 থাকি যাব। তো এনেদৰে অতি সহজে তোমালোকে এই অংকটো কৰিব পাৰিবা। দেখিছা, অংকটো ইয়াতে শেষ হৈ গ'ল আমাৰ। এতিয়া আমি কিমান পালোঁ ভাগফল, আমি লিখি দিওঁ, ভাগফল পালোঁ আমি ওপৰত কিমান পালোঁ, 5 10 56।
ভাগশেষ অৰ্থাৎ বাকী আমাৰ কিমান আছে 0 আছে 0 হ'লে নিলিখিলেও হ'ল তো আমি ইয়াতে আমি অংকটো শেষ কৰি দিলোঁ ওকে তো আশা কৰোঁ তোমালোকে ক নম্বৰ অংকটো বুজি পাইছা এইবাৰ মই আৰু এটা নেক্সট অংক লৈছোঁ গ নম্বৰ অংকটো গ নম্বৰ অংকটোত কিমান আছে 1518 আৰু 1518 কিহেৰে হৰণ কৰিব লাগে 6ৰে কৰিব লাগে তো আমি গ নম্বৰ অংকটো আৰম্ভ কৰোঁ তো আমি আগতে বাকচটো বনাই লওঁ হৰণৰ ধুনীয়াকৈ বনাবা লাহে লাহে তো বাকচটোৰ ভিতৰত আমি লিখিম যাক হৰণ কৰোঁ সেইটো লিখি দিম 1518 অলপ গোটা গোটাকৈ ফাঁক লিখিবা বেছি ফাঁককৈ নিলিখিবা যাতে দেখাত বেয়া হয় এনেকৈ লিখিবা যাতে তাৰ তলত আমি আন এটা অংক লিখিলে সিধা সিধিকৈ লিখিব পাৰোঁ ইয়াত যেনেকৈ আমি 7ৰ নেউতা মাতিছিলোঁ প্ৰথমতে 39 পাবলৈ 3 পাবলৈ মাতা নাছিল কাৰণ 3টো 7তকৈ সৰু আছিল 39 পাবলৈ ঠিক তেনেধৰণে আমি ইয়াত প্ৰথমতে আমি চাম প্ৰথম অংকটো কি হয় 1 হয় 1টো যদি 6তকৈ ডাঙৰ হোৱাতেন যদি 7 বা 8 বা 9 হোৱাতেন তেতিয়া আমি 6ৰ নেউতা আমি সেই 7 বা 8 বা 9 পাবলৈ মাতিলোঁ হয় কিন্তু ইয়াত আমাৰ 1টো 6তকৈ সৰু হয় গতিকে আমি কি কৰিম 1ৰ পাছত কি আছে অংক 5 সেই 5টো 1ৰ লগত লগ হৈ কিমান হয় 15 তাৰমানে আমি 6ৰ নেউতা কি পাবলৈ মাতিম 15 পাবলৈ মাতিম এটা 15 বা 15তকৈ বেছি পাবলৈ এটা আমি 6ৰ নেউতা মাতো 6 গুণ 6 6 দুগুণ 12 6 3 গুণ 18 এয়া 6ৰ লগত যদি আমি 3 মাতিটো কি হৈ যায় বেছি হৈ যায় গতিকে আমি 3 বাৰ নিদিওঁ সেই গতিকে আমি কেইবাৰ দিব লাগিব দুবাৰ দিব লাগিব এটা আগৰ দৰে আমি 2টো কাৰ ওপৰত লিখিব লাগিব যি দুটা অংক মিলি লগ হোৱা সংখ্যাটোক আমি হৰণ কৰিছোঁ সেই সংখ্যাটোৰ সোঁফালৰ অংকটোৰ ওপৰত আমি লিখিম অৰ্থাৎ আমি 1 আৰু 5 মিলি লগ হৈ কিমান হয় 15 হয় আমি 15ক হৰণ কৰিছোঁ 6ৰে সেইকাৰণে আমি 15টোৰ সোঁফালে কি আছে 5 এই 5টোৰ ওপৰত আমি লিখি দিম দুবাৰ কাৰণ 3বাৰ দিলে বেছি হৈ যায় সেইকাৰণে আমি 2টো লিখিম এতিয়া 2টো লিখাৰ পাছত আমি কি কৰিম নেক্সট ষ্টেপ 6ৰে আমি 2টোক পূৰণ কৰিম 6 দুগুণ কিমান 12 আমি ইয়াত 12টো লিখি দিব লাগিব তে 12টো লিখাৰ পাছত আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব যিটো সংখ্যা আমি 15ৰ তলত লিখিলোঁ সেই সংখ্যাটো আমি 15ৰ পৰা বিয়োগ কৰিম আমি তে 5ৰ পৰা 2টো বিয়োগ কৰিলোঁ আমি কিমান পালোঁ 3 1ৰ এক গ'ল থাকিল 0 নিলিখিলোঁ হ'ল এইবাৰ ওপৰত দুটা অংক বাকী আছে যোৱাবাৰ আমাৰ এটা অংক বাকী আছিল হৰণ কৰাৰ পাছত 2 আছিল সেই 2টোক আমি নমাই দিছিলোঁ এইবাৰ আমাৰ দুটা অংক বাকী আছে তে প্ৰথমতে 1 আছে তাৰপিছত 8 আছে আমি এটা কৈ নমাম আগতে 1টোক নমালোঁ সিধা সিধিকৈ নমাম 1টো নমোৱাৰ লগে লগে কিমান হৈ গ'ল 31 হৈ গ'ল এইবাৰ আমি 6ৰ নেউতাটো কি পাবলৈ মাতিম 31 পাবলৈ মাতিম 31 বা 31তকৈ বেছি পালে আমি ৰখি যাম 6 গুণ 6 6 দুগুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 6 6 গুণ 36 6বাৰ দিলে বেছি হৈ যায় গতিকে আমি কেইবাৰ দিব লাগিব 5বাৰ দিব লাগিব আৰু 5টো কাৰ ওপৰত দিম আমি কাক হৰণ কৰিছোঁ 31ক তো 31ৰ সোঁফালে কি আছে 1 সেই 1টোৰ ওপৰত আমি দিব লাগিব 5টো 6 5 গুণ কিমান 30 সেই 30টো কাৰ তলত লিখিম 31ৰ তলত 31ৰ তলত 30টো লিখিলোঁ লিখাৰ পাছত আমি পুনৰবাৰ বিয়োগ কৰি দিম এতিয়া 1ৰ পৰা 0 গ'লে কিমান হয় 1 হয় 3 3 গুণ থাকিল 0 আমি নিলিখিলেও হ'ব যোৱাবাৰ কি আছিল আমি ইয়াৰ পৰা বিয়োগ কৰোঁতে 0 পাইছিলোঁ আৰু অংকটো তাতে শেষ হৈ গৈছিল আৰু নমাবলগীয়া একো নাছিল ইয়াত কিন্তু আমি বিয়োগ কৰাৰ পাছত 1 পাইছোঁ আৰু ওপৰত নমাবলগীয়া এটাও সংখ্যা আছে নমাবলগীয়া কি আছে 8 কাৰণ আমি 8টোক এতিয়ালৈকে কাৰো লগত লগ কৰি হৰণ কৰা নাই হয় নহয় মানে সেইকাৰণে আমি 8টোক এইবাৰ ইউজ কৰিব লাগিব এবাৰ 8ৰ পাল তে 8টোক আমি নমাই দিম 8ৰ সিধা সিধি এই লাইনটোত নমাব 8টো নমোৱাৰ লগে লগে 1ৰ লগত লগ হৈ কিমান হৈ গ'ল 18 হৈ গ'ল এইবাৰ আমি 6ৰ নেউতাটো মাতিম 18 বা 18তকৈ বেছি পাবলৈ তে আমি 6ৰ যদি নেউতা মাতোঁ 6 3 গুণ 18 হয় আমি ডাইৰেক্টলি লিখিয়ে দিছোঁ 6 3 গুণ 18 হয় আৰু 18 আমি পাই গৈছোঁ ইয়াত যদি আমি বিয়োগ কৰোঁ বিয়োগ কৰিলে আমাৰ 0 হ'ল তাৰমানে আমাৰ ইয়াত কোনো ধৰণৰ বাকী নাই থকা গতিকে আমি উত্তৰটো কিমান পালোঁ ভাগফল আমি ইয়াত ভাগফল পাই গ'লোঁ তে আমি এই অংকটোৰ ভাগফল 253 তে আশা কৰোঁ তোমালোকে গ নম্বৰ অংকটো বুজি পাইছা নাই পোৱা যদি আৰু এবাৰ ভালকৈ চাই ল'ব ভিডিঅ'টো তেতিয়া ধুনীয়াকৈ তোমালোকে বুজি পাই যাব ইয়াৰ পাছত মই তোমালোকক আৰু দুটা অংক কৰি দিবলৈ লৈছোঁ এইবাৰ মই তোমালোকৰ সন্মুখত 19 নম্বৰৰ অংকটি লৈ আহিছোঁ 19 নম্বৰ অংকটোত কি আছে 7836ক 12ৰে আমি হৰণ কৰিব লাগে তে আমি প্ৰথমতে বাকচ বনাই 7836টো পাতি লৈছোঁ বাকচৰ ভিতৰত তাৰপিছত আমি 12টো বাহিৰত লিখি দিছোঁ এতিয়া এই অংকটো কৰিবলৈ আমি 12ৰ নেউতাটো জানিব লাগিব 12ৰ নেউতা নাজানিলে তোমালোকে কৰিব পাৰা বাহিৰত পূৰণ কৰি কিন্তু যদি আমি 12ৰ নেউতাটো জানো তেনেহ'লে আমি সহজে কৰিব পাৰিম তা আমাৰ কাৰণে সহজ হ'ব নহয় জানো এতিয়া প্ৰথমতে আমি কি কৰিব লাগিব 12ৰে আমি 7ক চাম জানি নাযায় এতিয়া 7টোতো 12তকৈ সৰু হয় সেই গতিকে আমি 12ৰে আমি 7ক হৰণ কৰিব নোৱাৰোঁ আমি ডাঙৰ সংখ্যা হ'লেহে হৰণ কৰিব পাৰিম এতিয়া 7ৰ পাছৰ অংকটো কি আছে 8 এতিয়া 8টো 12ৰ লগত লগ হৈ কিমান হৈ যাব 78 তাৰমানে 78টো 12তকৈ ডাঙৰ হয়
গতিকে এতিয়া আমি 12 নিউটা মাতিম 78 বা 78তকৈ বেছি পোৱালৈকে ওকে যিসকলৰ 12 নিউটা মুখস্থ আছে তেওঁলোকে নিউটা মাতিয়ে পাৰিবা আৰু যিসকলৰ নাই তেওঁলোকে বাহিৰত পূৰণ কৰি চাব লাগিব এতিয়া আমি 12 নিউটা মাতিয়ে কৰি আছোঁ 12 × 12 12 2 × 24 12 3 × 36 12 4 × 48 12 5 × 60 12 6 × 72 12 7 × 84 এটা 12 যদি আমি 7 বাৰ দিওঁ কিমান ওলাই 84 ওলাই 84 অৰ্থাৎ 78তকৈ বেছি হয় গতিকে আমি 7 বাৰ দিলে বেছি হয় সেই কাৰণে আমি 7 বাৰ নিদি কেইবাৰ দিব লাগিব 6 বাৰ দিব লাগিব কিন্তু আমি 6টো লিখিম কাৰ ওপৰত 6টো আমি কাৰ ওপৰত লিখিম যিটো সংখ্যাক আমি হৰণ কৰিছিলোঁ সেই সংখ্যাটোৰ সোঁফালৰ অংকটো লিখিম অৰ্থাৎ আমি 78 হৰণ কৰিছিলোঁ আৰু 78ৰ সোঁফালে আছে 8 তে 8টোৰ ওপৰত আমি লিখিম 12 6 গুণ 12 6 গুণ কিমান হয় 72 72ত আমি কি কৰিম 78ৰ তলত লিখি দিলো লিখাৰ পাছত আমি কি কৰিব লাগিব এবাৰ আমি বিয়োগ কৰিব লাগিব এটা বিয়োগ কৰো আমি 8ৰ পৰা 2 গ'ল থাকিল 6 7ৰ 7 গ'ল থাকিল 0 নিলিখিলেও হ'ল এইবাৰ ইফালে আমাৰ বাকি থাকিল কি 3 আৰু 6 তে ইহঁতৰ প্ৰথমতে কাক আমি নমাম 3টোক নমাম নমাই দিলো এতিয়া আমি 12 নিউটা মাতিম কি পাবলৈ 63 বা 63তকৈ বেছি পোৱাকৈ তে আকৌ 12 × 12 12 2 × 24 12 3 × 36 12 4 × 48 12 5 × 60 12 6 × 72 6 বাৰ দিলে বেছি ওলাই যায় 72 হয় গতিকে আমি 6 বাৰ নিদি কেইবাৰ দিম 5 বাৰ দিম আৰু 5টো কাৰ ওপৰত লিখিম তে আমি কাক হৰণ কৰিছিলোঁ 63 63ৰ সোঁফালে কি আছে 3 এই 3টোৰ ওপৰত আমি কি লিখিম 5টো লিখিম 12 5 গুণ কিমান হয় তে ওপৰত 5টো লিখিলোঁ সেই 5টোৱে আমি 12টো পূৰণ কৰিলে 12 5 গুণ 60 60টো আমি 63ৰ তলত লিখি দিলোঁ এবাৰ আকৌ আমি বিয়োগ কৰিম বিয়োগ কৰিলে 3 পৰা 0 গ'ল থাকিল 3 6 6 গ'ল থাকিল 0 নিলিখিলেও হ'ল এবাৰ আমি সেই 6টোক নমাই দিওঁ ইফালে কিমান পাই গ'লো 36 আকৌ এবাৰ আমি 12 নিউটা মাতিম কি পাবলৈ 36 বা 36তকৈ বেছি পোৱাকৈ এতিয়া 12 × 12 12 2 × 24 12 3 × 36 12 লগত 3 বাৰ দি দিলে আমি 36 পাওঁ আমি আগতে 3 লিখি লৈছোঁ ওপৰত তাৰপিছত আমি 36 দেখিছেনে কিমান সহজ দেখাত অংকটো ডাঙৰ হয় যদি আমি নিউটাখন জানো আৰু হৰণ কৰাৰ নিয়মটো জানো তেনেহ'লে আমি অংককেইটা অতি সহজে কৰিব পাৰোঁ গতিকে তোমালোকে হৰণ অংক যদি শিকিবলৈ মন আছে যিসকলে ভাবিছা যে মই হৰণ অংক কৰি পেলাই পৰীক্ষাত নম্বৰ পাবলৈ মোৰ মন গৈ আছে তেওঁলোকে কি কৰিব লাগিব সকলোতকৈ আগতে পূৰণ নিউটাখন ভালকৈ মুখস্থ কৰিব লাগিব আৰু মুখস্থ কৰাৰ পাছত অংকটো কৰাৰ নিয়মটো অলপমান ভালকৈ চাই ভালকৈ ধ্যান দি তোমালোকে চাবা চালে অংকটো ভালকৈ পাৰি যাবা ওকে এইবাৰ তোমালোকৰ ওচৰত মই প্ৰথম অংকটো কৰি দিবলৈ লৈছোঁ অকমান ধ্যান দিবা তোমালোকে পাৰি যাবা চোৱা তে প্ৰথম অংকটো কৰিবলৈ আমি 14ৰ নিউটাটো জানিব লাগিব 14ৰ নিউটা যদি মুখস্থ আছে তোমালোকে সহজে কৰিব পাৰিবা মুখস্থ নাথাকিলেও কৰিব পাৰিবা কিন্তু তেতিয়া তোমালোকৰ অলপ টান লাগিব 10লৈকে নিউটাটো জানিবই লাগিব কিন্তু 10লৈকে যিসকলৰ নিউটা মুখস্থ আছে তেওঁলোকে এনেকুৱা ধৰণৰ ডাঙৰ অংকবোৰো কৰিব পাৰিবা কিন্তু কৰিবলৈ তোমালোকৰ অলপ সময় লাগিব অলপ কষ্ট হ'ব তেতিয়া আমি বাহিৰত ফোন কৰি চাবলগীয়া হয় কিন্তু যিসকলৰ মুখস্থ আছে নিউটা তেওঁলোকে অতি সহজে কৰিব পাৰিবা এতিয়া চোৱা নিউটা মুখস্থ থাকিলে আমাৰ কিমান সহজ হয় এতিয়া আমি 14ৰ নিউটা জানিব লাগিব এতিয়া প্ৰথমতে আমি 14ৰে চাম 2 14ৰে 2 হৰণ কৰিব পাৰিম নে নোৱাৰো কিয় নোৱাৰো কাৰণ 2টো 14তকৈ সৰু ইতিমধ্যে তোমালোকে গম পাইছে এইটো তে 14ৰে আমি কাক হৰণ কৰিব লাগিব 28ক কৰিম নহয় জানো 28ক 14ৰে কেইবাৰ যাব আমি এতিয়া 14ৰ নিউটা মাতিম তে 14 × 14 14 2 × 28 14ৰে 28ক কেইবাৰ যায় দুবাৰ যায় মানে 14ৰ লগত কি পূৰণ কৰিলে 28 হয় 2 হয় তে সেই 2টো কাৰ ওপৰত লিখিম আমি 8ৰ ওপৰত লিখিম আমি কাক হৰণ কৰিছোঁ 28 তে যাক হৰণ কৰিছোঁ সেই সংখ্যাটো সোঁফালটোৰ ওপৰত লিখিম তে 8ৰ ওপৰত আমি 2টো লিখিলোঁ আৰু 14 2 × 28 ইয়াৰ আগতে আমি যেতিয়াও সংখ্যাবোৰ কৰোঁ 14 ধৰি লওক আমি প্ৰথম সংখ্যাটো কাৰোবাক যদি হৰণ কৰোঁ ডাইৰেক্ট সেই সংখ্যাটো ওলোৱা নাছিলে তাতকৈ অলপমান সৰু ওলাইছিলে কম ওলাইছিল আৰু আমি বিয়োগ কৰিলে কিবা এটা থাকি যায় কিন্তু এবাৰ আমি যাক হৰণ কৰিছোঁ যিটো পাবলৈ হৰণ কৰিছোঁ ডাইৰেক্টলি সেই সংখ্যাটোৱে ওলাইছে যেনে আমি 28 পাবলৈ নিউটাটো মাতিছোঁ আৰু ডাইৰেক্টলি 28 পাইছোঁ তো এনে ক্ষেত্ৰত আমি কি কৰোঁ আমি বিয়োগ কৰিলে কি হৈ যাব 0 হৈ যাব 8ৰ পৰা 8 গ'লে 0 2ৰ পৰা 2 গ'ল থাকিল 0 তো আমি এইখিনি নিলিখিলেও হ'ল তো আমি এবাৰ নেক্সট অংকটো কি আছে 8 8টোক যদি আমি নমাই দিওঁ ইয়াত আহিব চিধা চিধি ওকে এতিয়া আমি চাম 14ৰে 8টোক যাবনে নাই তে 14ৰে 8টোক নাযায় কিয় নাযায় কাৰণ 8টো 14তকৈ সৰু এতিয়া কথাটো হ'ল আমি এই 8টো যে পালোঁ 8টো আমি বাকী থকা সংখ্যা নে নমাই পেলাই পোৱা সংখ্যা 8টো আমি নমাই পেলাই পোৱা সংখ্যা আৰু নমাই পেলাই পোৱা সংখ্যাটোক যেতিয়া আমি হৰণ কৰিব নোৱাৰোঁ অৰ্থাৎ নমাই পোৱা সংখ্যাটো যদি আমি যিটো সংখ্যাৰ হৰণ কৰি আছোঁ ভাজকতকৈ যদি সৰু হয় তেতিয়াহ'লে আমি তাক নমাই লগে লগে তাৰ ওপৰত আমি কি এটা দিব লাগে 0 এটা দিব লাগিব তে আমি ইয়াত 0টো কিয় দিলোঁ চ' আমি এই 8টোক তলত নমাইছোঁ
নমাইছোঁ যদিও আমি 14ৰে 8ক হৰণ কৰিব পাৰিছোঁ জানো? নাই পৰা নহয়, 14ৰে 8ক নাই যোৱা। তো সেই গতিকে আমি কি কৰিলোঁ, 8টোৰ ওপৰত চিধা চিধি আমি 0 এটা দি দিছোঁ। এবাৰ নেক্সট অংক কি আছে 7, আমি 7টোক নমাই দিম। এতিয়া 7টোক নমোৱাৰ লগে লগে এতিয়া আমি 14ৰ নেউতাটো মাতিব লাগিব। এতিয়া 7টো নমোৱাৰ লগে লগে কিমান হৈ গ'ল, ইয়াত 87 হৈ গ'ল। এতিয়া 87ক আমি এতিয়া 87 বা 87তকৈ বেছি পোৱালৈকে আমি 14ৰ নেউতাটো মাতিব লাগিব, নহয় জানো? এতিয়া 14ৰ নেউতাটো মাতোঁ আমি। 14 গুণ 14, 14 দুগুণ 28, 14 তিনি গুণ 42, 14 4 গুণ 56, 14 5 গুণ 70, 14 6 গুণ 84, 14 7 গুণ 98। 7 বাৰ দিলে কিমান ওলায়? 98। 98 অৰ্থাৎ 87তকৈ বেছি ওলাইছে। গতিকে আমি 7 বাৰ নিদি কেইবাৰ দিব লাগিব? তাতকৈ 1 কম বাৰ, অৰ্থাৎ আমি কেইবাৰ দিব লাগিব? 6 বাৰ। আৰু 14 6 গুণ কিমান হয়? 84। 8 10 4। এইবাৰ আমি বিক কৰি দিম। 7ৰ পৰা 4 গ'ল থাকিল 3, 8 গ'ল থাকিল 0, নিলিখিলেও হ'ল। এতিয়া আমি চাম এইফালে সোঁফালে কিমান নম্বৰ বাকী থাকিল নেকি। ইয়াত নম্বৰ একো বাকীয়ে নাই, তাৰমানে আমি ইয়াত নমাবলগীয়া একো সংখ্যাই নাই। তাৰমানে এইখিনিতে আমাৰ অংকটো শেষ হৈ গ'ল। এতিয়া আমি ভাগফল কিমান পাই গ'লোঁ? আমি এতিয়ালৈকে যিকেইটা অংক কৰি দিলোঁ, 3টা অংক, তাত আমি কোনো ধৰণৰ বাকী পোৱা নাছিলোঁ, অৰ্থাৎ ভাগশেষ। আমি এবাৰ ভাগশেষ পাইছোঁ কিমান? 3। ইয়াত তোমালোকে বাকী বুলিও লিখিব পাৰা, ভাগশেষ বুলিও লিখিব পাৰা, যিকোনো এটা লিখিলেই হ'ল। মই বাকী বুলি লিখি দিছোঁ। এতিয়া বাকী কিমান পালোঁ আমি? 3 পালোঁ। তো এনেধৰণে অতি সহজে তোমালোকে অংককেইটা কৰিব পাৰা এইটো। তো এই অংককেইটা কৰিবা, আৰু যিকেইটা অংক মই কৰাই দিছোঁ সেইকেইটা অংক ভালকৈ চাবা, আৰু বাকী থকা অংককেইটা তোমালোকে মোক কৰি দেখুৱাবা।